জুবিনদাৰ নামৰ লগত আঁচনিসমূহৰ নাম লৈ কেনে প্ৰচাৰ কৰাটো এইটো অপৰাধ। ৰাজনীতি বেয়া পোৱা মানুহটোৰ ক্ষেত্ৰত বাৰে বাৰে ৰাজনীতিক টানি অনা হৈছে। নেপালৰ নিচিনা কৰি অসমখন বাংলাদেশ কৰি অসমখন ধ্বংস কৰি কেনে দিব লাগে নেকি? নমস্কাৰ, প্ৰথমতে এইটো ভিডিঅ' চাওক। অৰুণোদয় নালাগে, জুবিনদাৰ ন্যায় লাগে বুলি কোৱাটো ইমান ডাঙৰ অপৰাধ হলে? এতিয়া কথা হল যে জুবিনদাৰ মুখ্যমন্ত্ৰীৰ সভাত জুবিনদাৰ ন্যায় বিচাৰাটো ইমান ডাঙৰ অপৰাধ হলনে? কেতিয়াও নহয়। জুবিনদাৰ ন্যায় বিচাৰাটো কেতিয়াও অপৰাধ হবই নোৱাৰে, কিন্তু জুবিনদাৰ ন্যায়ৰ লগত ৰাজনীতি সামৰি লোৱাটো সেইটোহে অপৰাধ। এতিয়া যিখন চৰকাৰ চলি আছে সেই চৰকাৰখনৰ আঁচনিসমূহৰ নাম লৈ কেনে জুবিনদাৰ নামৰ লগত আঁচনিসমূহৰ নাম লৈ কেনে প্ৰচাৰ কৰাটো এইটো অপৰাধ। জুবিনদাৰ ন্যায় দিয়ক নহলে চাউল দাইল নালাগে, জুবিনদাৰ ন্যায় দিয়ক নহলে অৰুণোদয় নালাগে, জুবিনদাৰ ন্যায় দিয়ক নহলে নেপাল বনাম, জুবিনদাৰ ন্যায় দিয়ক নহলে বাংলাদেশ বনাম, এইবিলাক কি তাৰমানে? জুবিনদাৰ ন্যায়ৰ কাৰণে এইবিলাকক কিয় টানি অনা হৈছে? যদি সাধাৰণ নাগৰিক এজনে কয় যে জুবিনদাৰ ন্যায় দিয়ক, মামা আমাক জুবিনদাৰ ন্যায় দিয়ক, সেইটো অপৰাধ নেকি? সেইটো অপৰাধ নহয়। কিন্তু মামা জুবিনদাৰ ন্যায় দিয়ক নহলে আমাক চাউল দাইল নালাগে। চাউল দাইল যদি তহঁতক নালাগে তহঁতে ৰেচনৰ দোকানত যাই কিনে তহঁতৰ কাৰ্ডবিলাক তাতে চাৰেণ্ডাৰ কৰ। তহঁতক যদি অৰুণোদয় যে আমাক জুবিনদাৰ ন্যায় দিয়ক নহলে আমাক অৰুণোদয় নালাগে, তহঁতক যদি যাক যাক অৰুণোদয় নালাগে তহঁতৰ কাৰ্ডবিলাক তাতে যাই কিনে চাৰেণ্ডাৰ কৰ। কিন্তু তহঁতে যাই কিনে তহঁতে সমাধি ক্ষেত্ৰত যাই কিনে চিঞৰিবি যে আমাক জুবিনদাৰ ন্যায় দিয়ক নহলে আমাক চাউল দাইল নালাগে। এইটো কথা হল নেকি? জুবিনদাৰ অসমৰ সম্পদ। জুবিনদাই ৰাজনীতি বেয়া পোৱা মানুহ, আৰু ৰাজনীতি বেয়া পোৱা মানুহটোৰ ক্ষেত্ৰত বাৰে বাৰে ৰাজনীতিক টানি অনা হৈছে। কিয়? এইবোৰ কথাত কি মামাৰ খং নুঠিব নেকি? এইটো ৰাজনীতি হয় নে নহয় একবাৰ আপোনালোকে বিবেচনা কৰকচোন। যে জুবিনদাৰ ন্যায় দিয়ক নহলে আমাক চাউল দাইল নালাগে, এইটো ৰাজনীতি হয় নে নহয়? এইটো অপজিট পাৰ্টিৰ এইটো এজেণ্ডা, এইটো অপজিট পাৰ্টিৰ এজেণ্ডা যে আমাক ন্যায় দিয়ক নহলে আমাক চাউল দাইল নালাগে। কাৰণ সিহঁতে সেইটো লৈ কেনে সিহঁতৰ বিজনেছ চলি আছে বৰ্তমান। জুবিনদাৰ ন্যায়ৰ লগত চাউল দাইলৰ কথা কৈ কেনে সিহঁতৰ বিজনেছ চলি আছে। তহঁতৰ দম আছে যদি তহঁতে যাই কেনে কাৰ্ডকেইখন চাৰেণ্ডাৰ কৰি দি তাতে কিয় চিঞৰ বাখৰ কৰিব ধৰিছা? জুবিনদাৰ ন্যায় বিচাৰ, জুবিনদাৰ ন্যায় লাগে, মামা আমাক জুবিনদাৰ ন্যায় লাগে। জুবিনদাৰ ন্যায়ৰ লগত আঁচনিবিলাকৰ কথা কিয় টানি আন? এইগৰাকী মহিলাই, এই মহিলাগৰাকী মামাৰ কেতিয়াও জুবিনদাৰ ন্যায় বিচৰাটো আইজনী ইমান ডাঙৰ অপৰাধ নহয়। কিন্তু জুবিনদাৰ ন্যায়ৰ লগত বাৰে বাৰে বাংলাদেশ সদৃশ কৰিম কথা কিয় আহে? জুবিনদাৰ ন্যায়ৰ লগে লগে বাৰে বাৰে নেপাল সদৃশ কৰিম কথা কিয় আহে? জুবিনদাৰ ন্যায়ৰ লগে লগে বাৰে বাৰে চাউল নালাগে, জুবিনদাৰ ন্যায় লাগে, অৰুণোদয় আঁচনি নালাগে, এইবিলাক কথা, এইবিলাক ৰাজনীতি কিয় আনে জুবিনদাৰ ন্যায়ৰ লগত? সেইবিলাক কথাত মামাৰ আপত্তি আছে, সেইবিলাক কথাত আমাৰো আপত্তি আছে। অখিল গগৈ ডাঙৰীয়াই বিধানসভাত কয় যে আপোনাৰ সাহস আছে যদি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কয় যে আপোনাৰ সাহস আছে যদি আপুনি অৰুণোদয় বন্ধ কৰি কেনে দিয়ে। তেওঁ মহিলাখিনিৰ লগত একপিনে প্ৰেমো দেখায় আৰু আনপিনে তেওঁ কি ৰাজনীতি কৰিছে? তেওঁ যে কৈছে যে মুখ্যমন্ত্ৰীক যে আপোনাৰ সাহস আছে যদি আপুনি অৰুণোদয় বন্ধ কৰি দিয়ক। আপোনালোকৰ মতেতো অৰুণোদয়ৰ পইচা কোনো পইচাই নহয়, অৰুণোদয়ৰ মূল্যটো মূল্যই নাই। তেতিয়াহলে আপুনি বাৰে বাৰে অৰুণোদয় আঁচনি বন্ধ কৰাৰ কথা কিয় কৈছে? এইটো কিহৰ ৰাজনীতি? আপুনি কি মানুহক বুৰ্বক বুলি ভাবিছে নেকি? আপুনি আমাক বুৰ্বক বুলি ভাবিছে? যিখিনি মানুহে চাই আছে সেইখিনিক বুৰ্বক বুলি ভাবিছে নেকি? মহিলাখিনিক একপিনে যাই কেনে গলত সাৱটি ধৰিব আৰু এপিনে কব যে বিধানসভাত যাই কেনে কব যে অৰুণোদয় বন্ধ কৰি কেনে দিয়ক। এইবিলাক ৰাজনীতি কি? আৰু আহি কেনে কব যে জুবিনদাৰ ন্যায় দিয়ক নহলে অৰুণোদয় আঁচনি নালাগে। তাৰ মানে কি কৰি আছে? গতিকে মানে কৈছো নহয়, ৰাজনীতি মানে জুবিনদাৰ নাম লৈ কেনে লেতেৰা ৰাজনীতি চলাই আছে ইয়াতে। জুবিনদাৰ ন্যায়ৰ নামত লেতেৰা ৰাজনীতি চলাই আছে। আৰু জুবিনদা কি আছিলে? জুবিনদাই সঁচা কথা কৈ কেনে জুবিনদাই আজি মৰিব লগা হল। এই মহিলাগৰাকীয়ে কয় যে জুবিনদাই যেনেকে সঁচা কথা কয় মৰিব লগা হৈছে, আমিও সঁচা কথা কওঁ কাৰণে মোৰ মৰিব লগা হব পাৰে কিজানি। তাই কিডাল সঁচা কথা কলে? তাই দেখোন কেইদিনমান আগতে সময় গগৈ নিচিনা এজন ভাল লৰাৰ কথা সমালোচনা কৰিছিলে। তাই ষ্টুপিড হয় নে নহয়? তাইৰ মৃত্যুৰ ভাবুকি এই কেনেকে আহিব পাৰে? এই দেখোন
কাৰ সাপোৰ্টত কথা কৈছে আপোনালোকে গমে পাইছে মৃত্যু ভাবুকি আমাৰ দৰে মানুহৰ আহিব পাৰে কাৰণ কংগ্ৰেছৰ হিনা বিধায়ক এজনে কৈছে যে যি সকলে বিজেপিৰ হকে মাত মাতে বিজেপিৰ নেতা বিজেপিৰ কৰ্মী যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব তেতিয়া বলে আমাৰ এই বিজেপিৰ নেতা বিজেপিৰ কৰ্মী বিজেপিৰ কাৰণে জুনে জুনে মাত দিছে আমাৰ যদি কোনোবা ভাই ভনিয়ে মাত দিছে বিজেপিৰ হকে মাত দিছে তেওঁলোকক বলে ঘৰৰ পৰা চৰাই লৈ যাব তাৰমানে কাক মৃত্যুৰ ভাবুকি আমাৰ ওপৰত আহিল নে এই মহিলা গৰাকীৰ ওপৰত আহিল গতিকে কথা হল যে চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জুবিনদাৰ ন্যায় বিচাৰৰ কাৰণে খং উঠা নাই কিন্তু জুবিনদাৰ ন্যায়ৰ লগত বাৰে বাৰে এই চৰকাৰী আঁচনিসমূহ যিবিলাকত মহিলাবিলাকে পাই কেনে লাভান্বিত হৈ আছে সেইবিলাকৰ কথা কিয় বাৰে বাৰে উল্লেখ কৰা যায় এইবিলাক হল লেতেৰা ৰাজনীতি অপোজিট পাৰ্টিৰ লেতেৰা ৰাজনীতি এই মহিলাগৰাকীয়ে কৈছে যে আমি কোনো দল সংগঠনৰ মানুহ নহয় যদি তাই দল সংগঠনৰ মানুহ নহয় আমিও কোনো দল সংগঠনৰ মানুহ নহয় তাইও দল সংগঠনৰ মানুহ নহয় কিন্তু তাই কিয় জুবিনদাৰ ন্যায়ৰ লগত এইবিলাক কথা সাঙুৰ খুৱাই তাই কিয় ভাল পাইছে তাই কিয় এনেকে সাঙুৰ খুৱাই কেনে কোৱাটো কিয় তাই বিচাৰিছে তাই কিয় তাই কলে এষাৰ কথাত কৈছে যে যেতিয়া ৰাস্তাত ওলাই আহ বুলি ল'ৰা এজনে জুবিনদাৰ ন্যায়ৰ কাৰণে কলে যে ৰাস্তালৈ ওলাই আহ বুলি চিঞৰ এটা মাৰ ৰাস্তালৈ ওলাই আহি চিঞৰ এটা মাৰ জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত তেতিয়া আপোনাৰ কিয় বুকু কপে সেই ল'ৰাজনক ৰাস্তালৈ ওলাই আহি কেনে চিঞৰ এটা মাৰ বুলি কলে বুকু নকপে কিন্তু অসমখন যেতিয়া ধ্বংস কৰাৰ কথা কব তেতিয়া আমাৰ সকলোৰে বুকু কপে যেতিয়া নেপাল সদৃশ কৰিম বুলি কয় যেতিয়া বাংলাদেশৰ নিচিনা কৰিম বুলি কয় তেতিয়া আমাৰ প্ৰত্যেকজন অসমীয়াৰ বুকু কপে এইদৰে মহিলাৰ বুকু নকপিব পাৰে কিন্তু আমাৰ কপে যেতিয়া নেপালৰ নিচিনা কৰিম বুলি কয় যেতিয়া বাংলাদেশৰ নিচিনা কৰিম বুলি কয় আমাৰ বুকু কপে আৰু তাই কলে যে কোনোবা এজন লৰাই যদি জুবিনদাৰ ন্যায়ৰ কাৰণে ৰাস্তাত ওলাই আহি সকলোকে কয় বোলে চিঞৰ এটা মাৰ বুলি আৰু তাক জেললৈকে ভৰাই তাক মানে চিকিৎসকৰ ওচৰত যাই কেনে তাৰ পৰীক্ষা কৰে তাৰপিছত থানালৈ যায় এনেকে গাড়ীখনত পেট্ৰল খৰচ কৰি কেনে তাক দিনটো ঘূৰাই ঘূৰাই থানালৈ কেনে থয় গতিকে এই তেলৰ পইচা ক'ৰ পৰা আহিব ৰাইজৰ পৰা আহিব গতিকে ৰাইজৰ পৰা যদি সেই ল'ৰাটোই কয় যে চিঞৰ এটা মাৰি কেনে কয় যে যদি ন্যায় নিদিয়ে আমি নেপালৰ নিচিনা কৰিম নেপাল সদৃশ কৰিম এইটো ভয়ংকৰ কথা হয় নে নহয় নেপাল সদৃশ কৰিম বুলি কোৱা প্ৰত্যেকজন মানুহকে জেলত ভৰাব লাগে বাংলাদেশ সদৃশ কৰিম বুলি কোৱা প্ৰত্যেকজন মানুহকে জেলত ভৰাব লাগে তাতে ৰাইজৰ পইচা খৰচ হলেও খৰচ হক তাৰমানে অসম নেপালৰ নিচিনা কৰি অসমখন বাংলাদেশ কৰি অসমখন ধ্বংস কৰি কেনে দিব লাগে নেকি বাংলাদেশৰ নিচিনা কৰি কেনে নেপালৰ নিচিনা কৰি কেনে তোৰ মতে এই মহিলাগৰাকীৰ মতে অসমখন ধ্বংস কৰি কেনে দিব লাগে এৰ মতে তোন অৰুণোদয় আঁচনি চাউল দাইল বা ঘৰ ভাল মানুহেই পাইছে সব বিল্ডিং থকা মানুহেই পাইছে দুখীয়া শ্ৰেণীৰ মানুহে তোন পোৱাই নাই এৰ চকুত কিন্তু মোৰ চকুত তোন কিমান দুখীয়া মানুহে পাইছে মই উলিয়াইও দিব পাৰিম সোশ্যাল মিডিয়াত কিমান দুখীয়া ঘৰৰ মানুহে পাইছে কিন্তু এই মহিলাগৰাকী এটা সময়ত সময় গগৈৰ বিৰুদ্ধে বহুত নানানটা অভিযোগ মানে এই মহিলাগৰাকী দিছে অথচ সময় গগৈ নিচিনা মানে ভাল ল'ৰা এজনে ইমান দুখীয়া মহিলাক সহায় কৰি আছে মুখেৰে কোৱা এই কেমেৰাটোৰ সন্মুখত মুখেৰে কোৱা আৰু তাতে যাই কেনে লেতেৰা পানী বোকা খচি কেনে কাৰোবাক সহায় কৰিব যোৱাটো আটাইতকৈ ডাঙৰ কথা গতিকে এই মহিলাগৰাকীয়ে টিআৰপিৰ কাৰণে যি পায় তাকে বগি থাকে পাগলৰ নিচিনা লাষ্টত যাই কেনে মুখ্যমন্ত্ৰীকো কব আহে তাৰমানে তাই ভাবিছে যে মুখ্যমন্ত্ৰীক কলে কি জানি মই টিআৰপিয়ে পাম সেইকাৰণে আৰু তাইক বোলে কোনোবাই মানে এইবিলাক কথা কোৱাৰ কাৰণে বোলে তাই মৃত্যুৰ ভাবুকি আহিব আৰে তাইৰ ওপৰত বোলে মৃত্যুৰ ভাবুকি আহিব আমি গেদাৰ কথা কৈ থাকো আমাৰ এই মৃত্যুৰ ভাবুকি আহিব পাৰে আমাক হে আপোনাৰ বেলেগ উপাধিত কেইটামান গেদাই কমেন্ট পাছ কৰি কেনে থ্ৰেড দি থাকে গতিকে মৃত্যুৰ ভাবুকি আমাৰ হে আহিব পাৰে আৰু তাইতো লগে হয় দোস্তে হয় তাইৰ ক'ত মৃত্যুৰ ভাবুকি আহিব